আজি মই দিনৰ এসাঁজত ৰেচিপি বনাব গৈ আছো চিকেন আৰু পালকেদি 2 মিনিটৰ কাৰণে গৰম পানীত সিজাই ল'ম। পালেং শাকখিনি মই ঠাণ্ডা পানীত ডিপ কৰি ল'লোঁ। ডিপ কৰি পেলাই উঠাই ল'ম। উঠাই পেলাই এইখিনি এতিয়া মিক্সিত পেষ্ট হৈছে। নহৰুটো দিব লৈছোঁ। টমেটো পাউডাৰ লাল মিৰ্চ দি দিছোঁ মই ইয়াতে পালকখিনি মানে পালেং শাকখিনি ইয়াতে দি দিম। ৰেচিপিটো মই মোৰ মাৰ পৰা শিকা। মায়ে খুব সুন্দৰকৈ বনায় এই পালক চিকেনৰ ৰেচিপিটো, স্পেচিয়েলি মোৰ বাবে, কাৰণ মই পালক একদমেই নাখাইছিলোঁ। আৰু যেতিয়া মই এই ৰেচিপিটো মায়ে যিদৰে বনাইছে ঠিক সেইদৰেই বনাইছোঁ। খালি এই ৰেচিপিটোত ডিফাৰেঞ্চ এইটোৱে হয় যে মায়ে একদম পালকখিনি একদম পাতল পাতলকৈ শাকখিনি কাটে আৰু মই মানে পেষ্ট কৰি দিছোঁ। কস্তুৰী মেথি। এয়া মোৰ পালক চিকেনৰ ৰেচিপি ৰেডি হৈ গৈছে। গেছটো অফ কৰি দিম।